নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিটিছে কালি খোৱাবৰ দৰে বিজেপি চৰকাৰ এনেকুৱাকৈ মন্তব্য কৰিছে অখিল গগৈয়ে। চৰকাৰে সুৰা খুৱাই দেউলীয়া কৰিব খুজিছে নেকি এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে। হয় বন্ধু বান্ধৱীসকল, বিজেপিৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈ। বিটিছে কালি খোৱাবৰ দৰে বিজেপি চৰকাৰে সুৰা খুৱাই দেউলীয়া কৰিব খুজিছে নেকি আৰু এইখন চৰকাৰ শাসনত থকাৰ অধিকাৰ নাই। বিজেপিৰ দেউলীয়া চৰকাৰখনে ধন গোটাবলৈ ব্যৱস্থা হিচাপে লৈছে সুৰা। হয় বন্ধু বান্ধৱীসকল, আচলতে ধন গোটাবলৈ ব্যৱস্থা লৈছে নেকি সুৰাৰ ব্যৱহাৰটো। বিজেপিৰ দেউলীয়া চৰকাৰখনে ধন গোটাবলৈ ব্যৱহাৰ কৰিছে বা ব্যৱস্থা হিচাপে লৈছে সুৰা, আৰু ইয়াত দুৰ্ভাগ্যজনক চৰকাৰ কেৱল ধনেৰে নহয় মনেৰেও দেউলীয়া হৈছে। সুৰা বিক্ৰী বৃদ্ধিৰ বাবে চৰকাৰে দিয়া টাৰ্গেটক লৈ অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া। বিটিছে কানি খোৱাৰ দৰে বিজেপি চৰকাৰে সুৰা খুৱাই দেউলীয়া কৰিব খুজিছে নেকি। হয় বন্ধু বান্ধৱীসকল, এতিয়া এনেকুৱাকৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। চ' বন্ধু বান্ধৱীসকল, অখিল গগৈয়ে যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে হাত্তাকৈ মহাবিস্ফোৰণ ৰাহুল গান্ধীৰ। হয় বন্ধু বান্ধৱীসকল, ৰাহুল গান্ধীয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। ইণ্ডিয়া এলায়েন্সৰ ধুমুহাত এইবাৰ তছনছ হৈ পৰিব বিজেপি। দেশৰ ইতিহাসৰ সৰ্ববৃহৎ পৰাজয়ৰ সন্মুখীন হ'বলৈ গৈ আছে বিজেপি চৰকাৰ। নৰেন্দ্ৰ মোদী আৰু দেশৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে। 4 জুন 2024 প্ৰধানমন্ত্ৰীৰ চকী হেৰুৱাব নৰেন্দ্ৰ মোদীয়ে। মোৰ এই কথা লিখি ৰাখক সংবাদ মাধ্যমে। পৰাজয়ৰ ভয়ত এতিয়া আদানী আম্বানীৰ নাম লৈ ফুৰিবলৈ বাধ্য হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ন্যায়ৰ শক্তিৰ আগত অন্যায় পৰাস্ত হ'ব আৰু ইণ্ডিয়া এলায়েন্স জয়ী হ'ব। ইণ্ডিয়া এলায়েন্সৰ সকলো নেতাই সিংহ। নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নহয়, নৰেন্দ্ৰ মোদী এজন ৰজা হয়, কিন্তু এতিয়া ৰজাক টেম্পল আদানীও বচাব নোৱাৰে। কোনো পদ বা ক্ষমতালৈ মই মোৰ কোনো লালসা কৰা নাই বুলি মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, ৰাহুল গান্ধীয়ে কৈছে কোনো পদ বা ক্ষমতাক লৈ মোৰ কোনো লালসা নাই, মই কেৱল হিংসাৰ দোকান আঁতৰাই প্ৰেমৰ দোকান খুলিব বিচাৰোঁ। দেশত এতিয়া জাতিগত লোকপ্ৰিয়ৰ অত্যন্ত প্ৰয়োজন। এইবাৰ নিৰ্বাচন দেশৰ গণতন্ত্ৰ আৰু দেশৰ সংবিধান ৰক্ষাৰ যুঁজ, আৰু এই যুঁজৰ এফালে আছে দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে ওলাই অহা ইণ্ডিয়া এলায়েন্স, আনফালে আছে দেশৰ গণতন্ত্ৰ আৰু সংবিধান শেষ কৰিবলৈ উঠি পৰা লগা RSS আৰু বিজেপি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মৃণাল শইকীয়াই ৰাতি 8 বজাত দিয়া পোষ্টক গুৰুত্ব দিব নালাগে। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। মৃণাল শইকীয়াই ৰাতি 8 বজাত দিয়া পোষ্টক গুৰুত্ব দিব নালাগে। মোৰ কাৰণে ক'ত ক'ত ভোট নষ্ট হ'ল পৰ্যালোচনা কৰিব লাগিব বুলি মন্তব্য কৰিছে। মোৰ সমষ্টিত 25% মুছলমান ভোট আছে আৰু তাতো 50,000 ভোটত লিড ল'ম বুলি মন্তব্য কৰিছে। নিজৰ সমষ্টিৰ পৰা 1.5 লাখ ভোটত লিড ল'ব পাৰিবনে মৃণাল শইকীয়াই এনেকুৱাকৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। মৃণাল শইকীয়াৰ টুইটক লৈ এইবাৰ জয়ন্ত মোল্লা বৰুৱাৰ প্ৰতিক্ৰিয়া। মৃণাল শইকীয়াই ৰাতি 8 বজাত দিয়া পোষ্টক গুৰুত্ব দিব নালাগে বুলি মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মোল্লা বৰুৱাই। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ অত্যাধিক নিৰ্বাচনী ব্যয়ৰ প্ৰভাৱ পৰিছে বজাৰত। দাম বৃদ্ধি আৰু লোডশ্বেডিংক লৈ সৰব হৈ পৰিছে ভূপেন বৰা। হয় বন্ধু বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। মুখ্যমন্ত্ৰীৰ অত্যাধিক নিৰ্বাচনী ব্যয়ৰ প্ৰভাৱ পৰিছে বজাৰত। নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে বহু ধন ব্যয় কৰাৰ বাবেই মূল্য বৃদ্ধি হৈছে বুলি মন্তব্য কৰিছে। আৰু এতিয়া ৰাজ্যত নিৰ্বাচন শেষ হ'ল আৰু সেয়ে প্ৰায় নাথাকে বিদ্যুৎ। দাম বৃদ্ধি আৰু লোডশ্বেডিংক লৈ সৰব হৈ পৰিছে ভূপেন বৰাই। মুখ্যমন্ত্ৰীৰ অত্যাধিক নিৰ্বাচনী ব্যয়ৰ প্ৰভাৱ পৰিছে নেকি বজাৰত? হয় বন্ধু বান্ধৱীসকল, ভূপেন বৰাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, 5 নম্বৰটো খুবেই ডাঙৰ খবৰ। হয় বন্ধু বান্ধৱীসকল, কি বস্তুৰ মূল্য বৃদ্ধি পাইছে, লগতে আপোনাৰ অঞ্চলতো এনেকুৱাকৈ বৃদ্ধি পাইছে নেকি? বজাৰত লাগিছে জুই, চৰকাৰ আছে হৈ। নিৰ্বাচনৰ পিছতে হাহাকাৰ লাগিছে সৰ্বসাধাৰণ জনতাক। মাথমাৰ হিমন্ত চৰকাৰৰ
এফালৰ পৰা ব্যয় বস্তুৰ বৃদ্ধি পাইছে মূল্য হয় বন্ধুসকল এফালৰ পৰা বয় বস্তুৰ জুই চাই দাম মূল্য বৃদ্ধি কন্দুৱাইছে জনতা এফালে চৰকাৰৰ ধাৰৰ উপৰিও ধাৰ আৰু প্ৰতিমাহে ধাৰ লৈ আছে আনফালে বজাৰত লাগিছে জুই চৰকাৰ আছে হৈ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ পৰা ঘৰ নিৰ্মাণ সামগ্ৰী ঔষধকলৈকে মূল্য বৃদ্ধি হৈছে মাছ মাংস চাউল শাক পাচলিলৈকে মূল্য বৃদ্ধি কৰা হ'ব মোবাইল ৰিচাৰ্জ প্ৰতি কেজি দাইলত বাঢ়িছে 10ৰ পৰা 12 টকা 1 কেজি মুছুৰ ডাঙৰ দাইলটোৰ দাম হলকৈ 117 টকা কেৱল ইয়াৰ নহয় সুপাৰ মুছুৰ প্ৰতি কেজিৰ দাম হৈছে 139 টকা মগু দাইলৰ দাম হলকৈ প্ৰতি কেজি 139 টকা ৰহৰ দাইলৰ প্ৰতি কেজিৰ দাম হলকৈ 199 টকা প্ৰতি প্লেট কণীৰ দাম হলকৈ 180ৰ পৰা 200 টকা পিয়াজৰ খুচুৰা মূল্য 40 টকা প্ৰতি কেজি আলুৰ দাম হলকৈ 30ৰ পৰা 35 টকা জহা চাউলৰ প্ৰতি কেজিৰ দাম হল 65 টকা লগতে আইজং চাউলৰ প্ৰতি কেজিৰ দাম হৈছে 45 টকা নিৰ্বাচনৰ পিছতে হাহাকাৰ লাগিছে সৰ্বসাধাৰণ জনতাৰ হয় বন্ধুসকল বৃদ্ধি পাইছে কিন্তু মূল্যৰ ইয়াৰ বিষয়ত আপুনি কি ক'ব সৰ্বসাধাৰণ জনতা কেতিয়া মাথমৰ সজাইছে নেকি হিমন্ত চৰকাৰে তাৰ পিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গৰমে ভয়ংকৰ ৰূপ ল'ব পাৰে ৰাজ্যত গৰমে ভয়ংকৰ ৰূপ ল'ব পাৰে ৰাজ্যত হয় বন্ধুসকল আপোনাৰ ৰাজ্যত কিমান ডিগ্ৰী সেলসিয়াছ কৈ এনেকৈ ভয়ংকৰ ৰূপ লয় গৰমে আগন্তুক 48 ঘণ্টাত বৃদ্ধি হ'ব গৰমৰ প্ৰকোপ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী নামনি অসম বৰাক উপত্যকাত বৃদ্ধি পাব তাপমাত্ৰা 3ৰ পৰা 5 ডিগ্ৰী সেলসিয়াছ অধিক হোৱাৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে এলাৰ্ট তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ 7 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 4 জনত বিৰোধী মহাজোঁটৰ চৰকাৰ হ'ব দেশত 4 জনত বিৰোধী মহাজোঁটৰ চৰকাৰ দেশত হ'ব বুলি মন্তব্য কৰিছে উত্তৰ প্ৰদেশত একলখল আপ আৰু এছপি হয় বন্ধুসকল অৱশেষত আম আদমি পাৰ্টিৰ লগতে সমাজ পাৰ্টি একলগ হৈছে একেলগে সংবাদ মেল কেজৰিৱাল আৰু অখিলেশ যাদৱৰ উত্তৰ প্ৰদেশত শক্তিশালী ৰূপত এনডিএ হয় বন্ধুসকল অৱশেষত ইণ্ডিয়া মহাজোঁট চৰকাৰ গঠন হ'ব বুলি এয়া সম্পূৰ্ণকৈ প্ৰকাশ কৰিছে বিজেপিক প্ৰতিহত কৰিবলৈ নিৰ্বাচনী যুঁজত বিৰোধী শিবিৰ হয় বন্ধুসকল অৱশেষত বিজেপিক প্ৰতিহত কৰিবলৈ নিৰ্বাচনী যুঁজত বিৰোধী শিবিৰ সংগ্ৰহ কৰা হৈছে 4 জনত বিৰোধী মহাজোঁটৰ চৰকাৰ হ'ব বুলি এটা ডাঙৰ মন্তব্য হয় বন্ধুসকল আপুনি কি ক'ব নিশ্চয় আপুনি আপোনাৰ মন্তব্যটো কমেন্ট কৰি জনাবলৈ নাপাহৰিব হয় বন্ধুসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদি ফেসবুক পেজৰ পৰা চাই আছে নিশ্চয় আপুনি ফেসবুক পেজটো ফলো কৰি দিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'